হয় মই 10 বছৰমান আগতে যেতিয়া UPSC প্ৰিপাৰেশ্যন কৰোঁ তেতিয়া মই পাৰ্চনেলি লাইব্ৰেৰীতে পঢ়িছিলোঁ কিয় ঘৰত তেনেকুৱা এনভাইৰনমেণ্ট নাছিলে কি ইমান দেৰি পঢ়িব পৰা চ' তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ কি লাইব্ৰেৰীৰ বা এটা ভাল লাৰ্ণিং এটমছফেয়াৰৰ এনভাইৰনমেণ্টৰ কিমান মহত্ব এটা ছাত্ৰ ছাত্ৰীৰ জীৱনত চ' তেতিয়াৰ পৰা এইটো মনত আছিলে চ' এদিনা ফিল্ড ভিজিটৰ দিনা মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ভিজিট কৰিলোঁ তেতিয়া চালোঁ কি ৰিডিং স্পেচটো আৰু ৰিডিং স্পেচে নহয় এইটো কিছুমান কিতাপ পঢ়ি আছে বাট একদম বেয়া অৱস্থা আৰু কিন্তু ল'ৰা ছোৱালী কিছুমান চোতালত বহি পঢ়ি আছে চ' তেখেতসকলৰ লগত যেতিয়া কথা পাতিলোঁ তেওঁলোকে ক'লে কি তেওঁলোকে ইয়াতে ডেইলি আহে কিয় ঘৰত তেনেকুৱা পঢ়াৰ কাৰণে এটমছফিয়াৰ নাই ত' তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ কি এনেকুৱা যদি এটা স্পেচ আমি বনাব পাৰোঁ তেতিয়া চবৰ কাৰণে মানে লাভৱান হ'ব আৰু এইয়ে মানে মেইন ইণ্টেনশ্যনটো এইটো কি যদি 20টা ল'ৰা ছোৱালী বাহিৰত এনেকুৱা চোতালত বহি পঢ়ি আছে ত' তেতিয়া 50জনটো এটলিষ্ট আহিব এইটো ভাল ইমান স্পেচ বনোৱাৰ পিছত এইটোৱে মেইন ইণ্টেনশ্যন আছে স্যার বিশেষকৈ এটা কথা ক'বলৈ গৈছে আপুনি যেহেতু কিছুদিন পূৰ্বে যি প্ৰধানমন্ত্ৰী উৎকৃষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেই ধনেৰে আপুনি আজি পুথিভঁৰালটো নিৰ্মাণ কৰিছে এনেকুৱা এটা আচলতে কাম খুব কম মানুহে ভাবিব পাৰে বা কৰিব পাৰে সেয়া কিন্তু সকলোৱে শলাগ লৈছে চ' হয় লাষ্ট ইয়াৰ যিটো PM এৱাৰ্ড ফৰ এক্সেলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন 2024 আমি পাইছিলোঁ চ' তাৰপিছত যিটো এৱাৰ্ড ইনচেণ্টিভ আছিলে এইটো এটা ভাল ইম্পেক্টফুল কাম আমাৰ এই জিলাখনৰ কাৰণে কৰিবলৈ এটা ইচ্ছা আছিলে চ' তাৰ কাৰণে এই কনচেপচুৱেলাইজেশ্যনটো আমি কৰিলোঁ বিভিন্ন মোৰ যিকেইজন ডিজাইনৰ লগত জড়িত যিকেইজন ফ্ৰেণ্ডছ আছে তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ কি কেনেধৰণে আমি আজিৰ দিনৰ কাৰণে কিয় আগতে অকল পুস্তক বা কিতাপৰ পৰা মানুহে পঢ়ে কিন্তু আজিকালি অকল কিতাপ নহয় মোড অফ লাৰ্ণিং বহুত চেঞ্জ হৈ গৈছে চ' কিতাপটোতো আছে চ' ইয়াতে ৰিডিং স্পেচ এটা আছে এটা আমাৰ 3-in-1 বৰ্ড এটা আছে য'ত কোনোবাই যদি ব্লেক বৰ্ডত পঢ়াব ইচ্ছা এইটোও কৰিব পাৰিব হোৱাইট বৰ্ডত পঢ়িব লাগে এইটোও কৰিব পাৰিব আৰু ইণ্টাৰেক্টিভ পেনেলত যোগে যদি পঢ়াব লাগে এইটোও কৰিব পাৰিব তাৰপিছত মেছিভ অনলাইন অপেন কোৰ্চেছ থাকে যাৰ দ্বাৰা ডিজিটেল ৰিচোৰ্চেছ এক্সেছ কৰা হয় যদি কোনোবাই বিচাৰে কি মেছিভ অনলাইন অপেন কোৰ্চ এটা ছাবস্ক্ৰিপশ্যন কৰা আছে তেওঁলোকে এটা ভাল লাৰ্ণিং এটমছফিয়াৰ লাগে পঢ়িবলৈ এইটো কৰিব পাৰিব নেক্সট এই ছেইম স্পেচত আমি গ্ৰুপ ডিছকাশ্যনৰ কাৰণে বেলেগ এটা স্পেচ বনাই থৈছোঁ তাৰপিছত আমাৰ আজিকালি বহুত কেইটা এক্সামত বা জবৰ কাৰণে যিটো ইণ্টাৰভিউ হয় এইটো ভাৰ্চুৱেলি হয় তেতিয়া ল'ৰা ছোৱালীয়ে এইটো ভাবি থাকে কি ভাৰ্চুৱেল ইণ্টাৰভিউটো ক'ৰ পৰা দিম ইণ্টাৰনেট কেফেত যাম না ঘৰততো মোৰ ইণ্টাৰনেট কানেকশ্যন নাই মোবাইলৰ পৰা দিব লাগিব ইয়াতে আমি এনেকুৱা এটা ব্যৱস্থা কৰিলোঁ কি দুজন ল'ৰা ছোৱালী এটা টাইমত ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমতো ইণ্টাৰভিউটো দিব পাৰিব তাৰপিছত ফ্ৰী ৱাইফাই প্ৰিণ্টিং ফেচিলিটি এইবিলাকতো আছে চ' তেনেকুৱা ধৰণত আমি এইটো যিটো কনচেপচুৱেলাইজেশ্যন কৰিছোঁ এইটো এটা লাৰ্ণিং ইউনিভাৰ্চ কি ইয়াতে অকল কিতাপৰ জৰিয়তে নহয় বিভিন্ন মোডত এজন ব্যক্তিয়ে শিকিব পাৰিব পঢ়িব পাৰিব চ' এইটো এটা এইকাৰণে আমি নামটো দিলোঁ লাৰ্ণোভাৰ্ছ আৰু এটা প্ৰেৰণা আছিলে কি 2025 অসম চৰকাৰে ইয়াৰ অফ বুকছ বুলি ঘোষণা কৰিছে চ' এই প্লেটফৰ্মৰ যোগেদি আমাৰ তিনিচুকীয়া জিলাবাসী ৰাইজ আৰু স্পেচিয়েলি আপকামিং জেনেৰেশ্যনে এই কিতাপৰ প্ৰতি ডিজিটেল কিতাপ হওক বা পুস্তক হওক প্ৰতি এট্ৰেক্ট হ'ব আৰু এই প্লেটফৰ্মটো যাতে ভালকে জিলাবাসীয়ে ইউজ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত